ঢুলীয়াখিনি অকণমান এইফালে আহা পোহৰলৈ বৰ এন্ধাৰত আছা মহে খাব বছ 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 বৰ এন্ধাৰত থাকিলে মহে খাব বছ অলপ ধুনীয়াকৈ চিজিল হৈ লোৱা অলপ বহল হোৱা 2 hand distance লৈ বজাই নাথাকিবা তোমালোকৰ কথা মই ইমান ধুনীয়াকৈ চেনেলত কৈছোঁ আকৌ তোমালোকে কুটুম খেতাং কৈ থাকিলে বদনাম হ'ব বহল হোৱা সুন্দৰ ৰেডি দাওঁ 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 তাৰপৰা যাম দেই ঘেন ঘেনি ঘেন ঘেনি ঘেন ঘেনি ঘেন দাওঁ খিটখিটি তাৰপৰা দেই গগনা জাগিতি তই ওপৰলৈ আহিব লাগিব বোলে পিছৰখিনিয়ে দেখা নাপায় তই ওপৰত গাইডটো দি দিবি অলপ এইফালে দি দিবি হ'ব না ছাৰ দেখিলে Ready? 5. Ready, day? Ever. 1, 2, 3. Oh. Oh. Bঢ়িয়া ঐ
আইজ বঢ়িয়া ঐ Gena kitao. Hey, oh, hey, ya, hey. Oh, nam dangor hilo reoi haku. Ai murna soni pita yurhuli aoi o nanasi kene koi thaku ayo Palehi tak digen nasoni oi kuliye hudile bihur janoni tak gen nasoni oi bohagi ako ahi palehi nasoni oi kuliye hudile bihur janoni শুনিলে ওই ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ওই পেপাৰ মাত চেতনা নাথাকে গাত নাচনি ঐ শুনানে কুলি কেতেকীৰ মিঠা মাত লাচনি ঐ লাগেনে বিহু বিহু তোমাৰ গাত বিহু বিহু তোমাৰ গাত বিহু বিহু তোমাৰ গা হৈ তাক দি গেন কিটি গেন গুৰু গেন কুঢ়া কিটি গেনা হেয়া কিটি গুঢ়া কিটি গেনা হেয়া গেন কুঢ়া কিটি গেনা হেয়া heya gren kura kiti kura kiti kitak gren tao kiti heya heya dubar kiti kura kiti heya oh heya সেইটো দিবা তাৰপা ৰগৰ দি দিবা ধুলি মানে এতিয়া তিনিটা সাৰ্কুল ঐ তোমালোক বহুত বেছি খেৰেঙা হৈ দিলা ডাঙৰ নাচনি কি হৈছে ফেফেৰা কাটিছে বেছি হেবিলে গেপ হৈ গৈছে আৰু অকমান বেক হোৱা সৰু নাচনিখিনি অকমান জেগা দিয়া তোমালোক অকমান বেকলে যোৱা সিফালে অলপ যোৱা আৰু এই লেফটৰ
চাৰ্কলটো এইখিনিও খেৰেঙা হৈছে, এইখিনি ধুনীয়া গেপটো ধুনীয়া কৰা। অঁ বছ। আৰু এই নাচনিখিনি চোৱা, এইফালে বৃত্তটো এইফালে আনা অকণমান দেখিবলৈ ধুনীয়া হ'ব, তেতিয়াহে চোৱা এইফালে লৈ আহা। অঁ এইটো মাজত দি দিয়া। অঁ হৈছে হৈছে। অঁ বছ। এই সৰুখিনিক ভিতৰত চাৰ্কলটো দি দিব লাগিছিলে, সৰুখিনিক ভিতৰত কৰি দিয়া না। ঢুলীয়াখিনি চাৰ্কল হোৱা অথনিৰ নিচিনা, ঢুলীয়াখিনি অথনিগতে চাৰ্কল হৈ দিয়া। চবে ভিতৰলৈ মোকে এইফালে ঘূৰিব নালাগে, ভিতৰৰ ফালে মোকে চাৰ্কলটো হৈ দিয়া। দিয়া, বহিব নালাগে, উঠা। এতিয়া সৰু নাচনী পেপাৰ পিছতে এদেহি কৈ আমি ফিনিছ দিম দেই। অথনি এদেহি দিছিলোঁ নহয়, কথাটো বুজি পাইছা? অঁ যোৱা। ৰেডি? পেপাৰ লাষ্টৰ পৰা। হেল্ল', ৰেডি? পেপাৰত মই মুখতে গাই দিম, তাৰপিছতে ঢিল পিছা মেৰি দাওঁ, তাকি কেনে ঘেন ঘেন। এই বাবু ঢুলীয়াক সেইখিনি দেখুৱাই দিবা, তুমি মাজত সোমাই লোৱা। পেপাৰ কৰি দিবা, ছেকেণ্ড কৰি দিবা। যাম বাওঁফালে। এই প্ৰথম ভিতৰলৈ গ'লে বাওঁফালে, বাহিৰলৈ গ'লে সোঁফালে দেই, মনত ৰাখিবা। ৰেডি? ভাঙনি দিবা, ধিনটা গেন খিদি, তাৰপৰা দিয়া। 1 2 3 4। ধিনটা গেন খিদি, ৰেন খুৰা খিদি, গেন থাকি গেন খিদাওঁ, ৰেন তা ধিন দাওঁ, বাওঁ খিদি ধিন দাওঁ। ভিতৰলৈ যা। টি 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 বাওঁফালে। টি 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 সোঁফালে। টি 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 টি। অঁ ঢিল পিছা মেলি দাওঁ, তাকে ঘেন দাওঁ, ঘেন ৰগৰ দিয়া। হে চততে চকৰি, হে বহাগত বগৰী, অ' জেঠতে আমনা ধান, অ' জেঠতে আমনা ধান। হে গৰু বিহু দিনাখন বস্ত্ৰ দান কৰিবা, ঐ তেহে পাবা বৈকুণ্ঠ ধান। ঐ দেহি চতে গয়ে হালি জাপি, ঐ দেহি বহাগে পালেহি, হালি জাপি। ঢুলীয়াখিনিয়ে বেছি চাপি গৈছে, অকণমান বহলৈ লোৱা। অ' এ দেহি ফুলিলে ঐ ভেবেলি, লতা নুহালি জাপি, ঐ ভানুনো খলি কাঠি, ঐ চাচুনো খলি কাঠি, ঐ নিয়ৰতে তিয়াই যাওঁ, ভৰি নুহালি কাঠি, ঐ চাচুনো খলি কাঠি, ঐ চাচুনো খলি কাঠি, ঐ নিয়ৰতে তিয়াই যাওঁ, ঢিল পিছা মেলি যাওঁ, তাকে ঘেন। এ দেহি অ' নালাগে উল্টাকে নিদিবি, চব খেলি মেলি লগাব, চব একেটা দে। অ' এ দেহি
কৈনো কৈ থাকিলে বেছি জোৰত কৈছা ৰবা ৰবা চোৱাচোন তোমালোকৰ মাজত গেপ কিমান হৈছে নাচনীখিনি ঠিক হোৱা ইমান জোৰত কিয় যোৱা ইমান গোটেই ফিল্ডখন ল'ব নালাগে নহয় অলপ চাপিয়া আহত যাওঁতে চাবা অকণমান তোমালোকে একদম নিজক চাই ল'লেই নহ'ব নহয় তোমাৰ পিছৰগৰাকী গেপটো মেইনটেইন কৰিছে নাই চাবা আহত অঁ ৰেডি আকৌ এই দেহি ছেকেণ্ড কোটটো পা অ' এই দেহি অ' কৈনো কৈ থাকিলে অ' এই দেহি উৰকে নপহৰে ঐ এদেহি ৰঙালী ঐ বিহুৰে কথা নোহালি জাপি ঐ ভানুনো খলি কাটি ঐ চাচুনো খলি কাটি ঐ নিয়ৰতে বিয়াই যাওঁ ভৰি নোহালি জাপি ঐ চাচুনো খলি কাটি ঐ ভানুনো খলি কাটি ঐ নিয়ৰতে তিয়াই যাওঁ নিয়ৰতে তিয়াই যাওঁ ঘেন গেনাও খিটি গেনাও তাত সেইখিনি পিছত কৰিম তাৰপৰা চবে ঘূৰিব মানে তাল পিছি মিৰি দাওঁ ঢিল পিছা মিৰি দাওঁ কওঁতে চবে নিজৰ জেগাতে ধুনীয়াকৈ ঘূৰিব আজি আচলতে আমাৰ বহুতখিনি আমি পিছুৱাই গ'লোঁ মানে এই নিউজ চেনেল আহিলে দিগদাৰ হৈ যায় তেখেতসকলক সময়টো বহুত দি দিবলগীয়া হয় হ'ব অঁ ঢুলীয়াখিনিক এবাৰ দিয়া ঘেন খিটি ঘেনাও টিঘেনাও তাল চিমি যাওঁ পিছামি এই টিঘেনাও দুবাৰ নবজাবা ৰেন ঘেনে গিঘেনাও খিটি ঘেনাও টিঘেনাও ঢিলি পিছামি দাওঁ তাল পিছিমি দাওঁ ঢিলি পিছামি দাওঁ 1 2 3 4 tal simi down di Lloyd 1 2 3 4 do sami down নাচনীখিনিও চুনু মুনুহঁত কিবা বুজি পাইছানে নাই পাইছানে নাই অঁ ঠিক আছে এতিয়া সৰু নাচনীখিনি ছুটি দেই টাটা বাই বাই কাইলৈ আহিবা শুনা মোৰ কথা এটা শুনা সকলোৱে দেই তোমালোকে খুব ধুনীয়াকৈ ডিচিপ্লিন হৈ থকাৰ কাৰণে মই প্ৰথমতে থেংক ইউ কৈছোঁ ধন্যবাদ দিছোঁ তোমালোকে বহুত অন্য ঠাইত মানে নাচনীবিলাক বেছি উৎপাত কৰি থাকে কিন্তু তোমালোকে নাই থকা এইটো কাৰণে থেংক ইউ
2 নম্বৰ কথা কালিলৈ যিমান পাৰি সকলোৱে 3 বজাত আহিবা মই থিয়ৰি ক্লাছখিনি ল'ব পৰা নাই নহয় দেৰি হোৱাৰ কাৰণে থিয়ৰিখিনি তোমালোকে জানিব লাগিব গগনা কেই প্ৰকাৰৰ খাৰু কেই প্ৰকাৰৰ খোপা কেই প্ৰকাৰৰ আমি টকা বজাওঁ যে সেইটো কেই প্ৰকাৰৰ ঢোলটোৰ বিষয়ে অকণমান জানিব লাগিব ঢোলটো কোনফালে হাতে বজোৱা ফালে কি কয় মাৰিয়ে বজোৱা ফালে কি কয় এই ৰছীকেইডালক কি বুলি কয় এই কথাখিনি কাইলৈ মই এই গৰম ৰ'দ দি থাকোঁতে বহুৱাই পেলাই থিয়ৰি দিম আমাৰ বিহুৰ অসমীয়া সমাজখনে বিহুৰ দেৱী হিচাপে আমি কাক মানো আমি জানিব লাগিব বিহুৰ দেৱতা হিচাপে আমি কাক জ্ঞান কৰোঁ আমি জানিব লাগিব ঢোলৰ দেৱতা হিচাপে প্ৰথম আমি কাক জ্ঞান কৰোঁ সেইটো জানিব লাগিব এতিয়া যদি কোনোবাই মঘাৰজা বুলি লিখি দিলে ভুল হৈ যাব গতিকে বিহুৰ দেৱতা ঢোলৰ দেৱতা আমি বেলেগ এজনকহে ভাবোঁ যিটো সময়ত চাওলুং চুকাফাই 1200 শতিকাত মানে 1228 খ্ৰীষ্টাব্দত চীনৰ পৰা অসমলৈ আহোঁতে সেই সময়ত এজন অসমৰ ঢুলীয়াই ঢোল বজাইছিলে ঢোলেৰে আদৰিছিল তেওঁ হ'ল সুধন ঢুলীয়া গতিকে আমি তাৰ পৰৱৰ্তী সময়ত মঘাৰজা ঢোল বজাইছে বা ময়ো বজাইছোঁ কিন্তু আমি ঢোলৰ দেৱতা হিচাপে আমি তেওঁকে জ্ঞান কৰোঁ গতিকে কাইলৈ মই এইখিনি লিখাই দিম সেইকাৰণে কাইলৈ 3 বজাতকৈ দেৰি নকৰিব বহি আজিও চাগে আনিছে আনিবলৈ কোৱা হৈছিলে আনিছে চাগে কিন্তু সময়টো নহ'লে আৰু কালিলৈ মই চৰণত ধৰিছোঁ আৰু চেনেল এই তোমালোকে মাজত নাচি আছা কথাখিনি শুনা বৰা ছাৰে কিবা কথা কৈ আছে শুনা কালিলৈ 3 বজাতকৈ দেৰি নকৰিবা ৰ'দ দিলেও আমি সেই বাৰান্দাত বহি হ'লেও থিয়ৰি ক্লাছটো ল'ম হা দেই কথাখিনি তোমালোকে দেৰি নকৰিবা দেই অঁ এতিয়া তোমালোক যোৱা সৰুখিনি যোৱা কথাখিনি নাপাহৰিবা দেই আৰু ঢুলীয়াখিনিও কাইলৈ প্ৰথম আমি থিয়ৰি ক্লাছটো লৈ ঢোলৰ বস্তু অলপমান দিম নাচনীখিনিক দেখুৱাই থাকোঁতে ঢুলীয়া অকণমান ফেফেৰা কাটি গৈছে ন কাইলৈ চব হৈ যাব চিন্তা কৰিব নালাগে এতিয়া খালি গুচি নাযাবা ৰ'বা ডাঙৰ নাচনীখিনি নাচ আছে